আৰু ৰাতিপুৱাই বাবা গণেশৰ দৰ্শনৰে আৰম্ভ হৈ গ'ল আমাৰ যাত্ৰাৰ কাৰণ আজি গৈ আছোঁ শিৱসাগৰ। শিৱসাগৰ যাত্ৰাৰ এটি মিনি ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ। যাত্ৰাৰ সময়ত এনেকুৱা দৃশ্যবোৰ দেখিলে সঁচাকৈ মনটো বৰ ভাল লাগি যায়, কিয় নাজানো। ৰাতিপুৱা পদপথৰ দোকানত একাপ লাল চাহেৰে দিনটোৰ আৰম্ভণি। পূৰ্বৰ ৰংপুৰ আৰু এতিয়াৰ শিৱসাগৰ প্ৰাচীন কীৰ্তিচিহ্নৰে ভৰপূৰ এখন ভৰপক চহৰ, সেয়াই হৈছে শিৱসাগৰ। আমাৰ বিয়াৰ পিছত বিনীতা আমি কেতিয়াও উজনি অসমলৈ যোৱা নাছিলোঁ আৰু বিয়াৰ পিছত প্ৰথম এবাৰ গৈ আছোঁ উজনি অসম মানে শিৱসাগৰলৈ। মা, মই, বিনীতা, বিকি আমি সকলো গৈছোঁ। গাড়ী দীঘল, ৰাস্তা ঠেক, যাৰ বাবে জাম হৈ গ'ল আৰু বহুত সময় ৰখিবলগীয়া হ'ল ৰাস্তাৰ মাজত। আৰু উজনি অসমলৈ যাওঁতে বুঢ়া পাহাৰৰ এইখিনি সুন্দৰ পাহাৰীয়া সেউজীয়া দৃশ্যই মোক সদায় আমনি কৰে। কি যে সুন্দৰ পৰিৱেশ, আৰু পুৱাই দূৰণিৰ পৰা যাত্ৰা আৰম্ভ কৰিছে মানুহে, আৰু ইয়াত ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এই পথেৰে যাত্ৰা কৰিলে হালধিবাৰী বুঢ়ীমাই মন্দিৰত নোৰোৱাকৈ কেনেকৈ যাব পাৰি বাৰু। ভগৱানৰ শ্ৰীচৰণত পুৱাই আশীৰ্বাদ লৈ ল'লোঁ যাতে আমাৰ যাত্ৰাটো শুভ হয়। ৰাতিপুৱা ফাইনেলি আহি পাই গ'লোঁ বোকাখাট টাউন। এখন ব্যস্ত চহৰ আৰু ৰাতিপুৱা সকলো ওলাইছে নিজৰ কৰ্মত, কোনোবা গৈছে কোনোবা আহিছে। আৰু বোকাখাটে দিয়ে যাম, আৰু বোকাখাটৰ ফেমাছ কলপাতত দিয়া পুৰি আৰু পেৰা নাখাম এইটো কেনেকৈ হ'ব পাৰে। কিন্তু সম্ভৱ কলপাতৰ নাটনিৰ বাবে এতিয়া ডিছপাত ব্যৱহাৰ কৰিছে, আৰু এই ডিছপাত যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে চাগে এই কলপাতৰ পুৰিৰ প্ৰতি যিটো মানুহৰ হাবিয়াস, সেই হাবিয়াসটো লাহে লাহে মানুহৰ মনৰ পৰা আঁতৰি যাব। আৰু এনেদৰে আহি আহি আমি শিৱসাগৰ নাপাওঁতেই আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। মানে আমি চাৰিজন মানুহ 4টা টিকেট কৰি লৈছোঁ। মানে এইবাৰ আনিছোঁ মানে বিনীতাক বিয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে শিৱসাগৰলৈ লৈ আহিছোঁ। মোৰো বিশেষ কাম এটা আছিল, সেইকাৰণে লৈ আহিলোঁ শিৱসাগৰ। আৰু তুমি আহিছা নেকি আগতে? নাই অহা, আজি ফাৰ্ষ্ট আহিছোঁ। আজি ফাৰ্ষ্ট ন? আগতে আহাই নাই বাৰু? নাই অহা, আজি ফাৰ্ষ্ট। তাই প্ৰথম আহিছে আৰু জীৱনত পোৱা নাই, কেতিয়াও শিৱসাগৰ আহিয়ে পোৱা নাই। হা? তাকে আহি পোৱা নাই। অসমত জন্ম, শিৱসাগৰ আহি পোৱা নাই, কি কথা কোৱা। গতিকে আমি আহিছোঁ ক'লে জানানে ৰংঘৰ, টিকেটটো দেখিছোঁৱে। আৰু এয়া হৈছে ৰংঘৰ, এইটো চাওক কি ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াতে মানে বহুত মানুহ আহিছে, মানে এইটো যিহেতুকে টুৰিষ্ট প্লেচ ন, গতিকে যিবিলাক টুৰিষ্ট আহে টুৰিষ্টবিলাক আহি মানে ইয়াতে টিকেট কাটে আৰু ইয়াত ধুনীয়াকৈ চাই ৰজাদিনীয়া বস্তু চাই পেলাই মানে সময়টো অলপ স্পেণ্ড কৰে। আৰু ধুনীয়া ফুল লগাই থৈছোঁ, কি মজা ফুল ন। পোহৰটো কম হৈছে নেকি বিকি? ধুনীয়া ধুনীয়া ফুল লাগি আছে, কি ধুনীয়া ফুল লগাই দিছে ন। কাপোৰ ৰেড ফুল, কি বুলি কয় এইটো? এইটো কিবা হেৰি আছিলে, চেলফি নেকি নে কিবা আছিলে। এইটো আমাৰো আছিলে আগতে, ঘৰত আছিলে। এইটো ভাল লাগিছে কিন্তু ইয়াৰ লগত একদম ধুনীয়া মেচিং কৰিছে চাচোন, একদম আৰু মোৰ লাইনটো কাপোৰ ৰেড, কাপোৰো ৰেড, তাই মিলি গৈছে পুৰা। কি ধুনীয়া ৰজাদিনীয়া বস্তু, ৰজাৰ দিনত সেইটোবিলাক বনাইছিলে, কোনো চিমেণ্টৰ ব্যৱহাৰ নাছিলে, উইদাউট চিমেণ্ট। সেইখিনি সময়ত তেতিয়া চিমেণ্ট নাছিলে, হাঁহৰ কণী, মাটিমাহ এইবিলাক দি পেলাই সেইবিলাক বনাইছিলে। আৰু এইবিলাক আজি কি জানেনে, একদম যুগমীয়া, চিৰযুগমীয়া হৈ আছে, একো নহয়। আৰু আমাৰ যি পুৰাতত্ব বিভাগ আছে বা যি আৰ্কিঅ'লজি ডিপাৰ্টমেণ্ট আছে, আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টে
চাগে ইয়াত আৰু ফটোৱে ভাল কাম নোহোৱা কৰিছে হৈছে। মই আগে পিছে বহুত দিন সৰুতে আহিছিলো তাৰপিছত কিয় আৰু বা? অহাই নাই এতিয়া আকৌ আহিছো তুমি জানানে ইয়াতে কি হৈছিলে ৰংঘৰত আগতে জানা ৰংঘৰ নাজানো। কেনেকে হা গম নোপোৱা কি ধুনীয়া লাগিছে মানে সঁচাকে মানে মানে ক'ব লাগিব চোন কালাৰটো কি ধুনীয়া হৈ আছে এতিয়া কালাৰ দিছে নে নতুনকে না চাই ল'ব লাগিছিলে আগৰে আগতে। কালাৰটো ন ৰংঘৰৰ হেৰিটো অলপ চাই ল'ব লাগিছিলে। কি ধুনীয়া কিন্তু সঁচাকে কেনেকুৱা লাগিছে বিকি আহি পেলাই আহিছে না আগতে নাই আগতে অহা নাই এবাৰো অহা নাই একদম আহে নাই শিৱসাগৰ মানে প্ৰথম হয় নেকি কাৰ কাৰণে পালা আজি দেখি পেলাই শিৱসাগৰ মোৰ লগত আহিছে আপোনাৰ কাৰণে পালো ভাগ্যটো মানে আৰু আপুনি আহিছে কি মজা মানুহবিলাক দেখিছে কিমান মানুহ আহিছে ক'ৰ পৰা আহিছে ই মানুহ ফটো উঠা মানুহ আচল কথাটো কি ইয়াত যি ঘাঁহবিলাক এইবিলাক ঘাঁহবিলাক ইমান ধুনীয়াকৈ কাটি কাটি ৰাখিছে মানে সঁচাই ধুনীয়াকৈ ৰাখিছে মানে ক'ত পালোহি শিৱদৌল আৰু এয়া পিছফালে এইটো শিৱদৌল শিৱদৌল পাই গ'লোহি হা অকণমান দেখুৱাই দিছোঁ ইয়াতে মেলা হৈ গৈছিলে মানে কেইদিনমান আগতে আৰু 4 তাৰিখৰ পৰা যিহেতুকে ইয়াতে শিৱৰাত্ৰি মেলা হৈছিলে আৰু ইয়াতে একদম পূৰা দোকান পোহৰ ইয়াতে খুলিছিল হ'বলৈ একদম এটা ধুনীয়া পৰিৱেশ শিৱৰাত্ৰি মেলাত এটা ধুনীয়া পৰিৱেশ হয় আৰু এইটোৱে হৈছে শিৱদৌল অকণমান মানে এইফালেদি আহিছোঁ যেতিয়া অকণমান দেখুৱাই দিওঁ আমাৰ যিহেতু এই কীৰ্তিচিহ্ন এইটো সন্ধিয়া টাইম টেবুল আৰু ইয়াত কি লিখা আছে দৌল খোলাৰ সময় পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈ আবেলি 3 বজাৰ পৰা সন্ধিয়া 8 বজালৈ আৰু দিছ ইজ শিৱদৌল হা তুমি দেখিছিলা না আগতে নাই দেখা আজি ফাৰ্ষ্ট হা শিৱৰাত্ৰিত মানে মানুহে যে চাকি লগাইছিল ন এই দেখিছে কিমান চাকি এইফালে নহয় শিৱদৌল হয় কি ধুনীয়া ফুল এইটো কি ফুল হয় ন ডালিয়া ডালিয়া ফুল ন কি ফুল ডালিয়া ডালিয়া বোলে মই নাজানো দেই মই ফুল চিনি নাপাওঁ ভাল লাগিছে ন শিৱদৌলৰ আগফালটো কি ধুনীয়া ফুল বোৱাৰীক নেদেখে আন্ধাৰ কৰি বৌক যে ঢাকি দিলে বোৱাৰী এটা